হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ অসমীয়া পাঠ্যপুথিত থকা 3 নম্বৰ পাঠ গীত আৰু ছবি। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে অতি সুন্দৰকৈ আলোচনা কৰা হ'ব আৰু লগতে প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আৰু ক্লাছৰ মাজতে তোমালোকক পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যনবোৰ কৈ দিয়া হ'ব। চ' এতিয়া আমি পলম নকৰাকৈ আৰম্ভ কৰিম। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমতে দিয়া আছে যে ক ভাৱ বিষয়ক এক নম্বৰত দিছে চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন, কেনে গীত আৰু কেনে ছবি কোনেও ভাল নবলে। ইয়াৰ উত্তৰ হ'ব যে যি গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য নহয় তাক কোনেও ভাল নবলে। তাৰপিছত দিছে খ নম্বৰ প্ৰশ্ন, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। ইয়াৰ উত্তৰ হ'ব সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে। তাৰপিছত ঘ নম্বৰত দিয়া আছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। ইয়াৰ উত্তৰ হ'ব কবিৰ মতে কৌশলী বিদ্যা হ'ল অজৰ অমৰ। তাৰপিছত কি দিছে, ঘ নম্বৰত দিছে যে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ইয়াৰ উত্তৰ হ'ব যিবোৰ গীত আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণে বুজি পায় বা সকলোৰে প্ৰিয় হয় তাক সকলোৱে ভাল বুলি কয়। তাৰপিছত এতিয়া নেক্সট কুৱেশ্যন দিয়া আছে যে সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত আলাস শব্দটোৰ অৰ্থ আকাশ। ইয়াত যিবোৰ গীত আৰু ছবি মানুহৰ মন আকৰ্ষণ কৰে সেইবোৰৰ স্থান মান উচ্চ হৈ পৰে, সেইবোৰ আকাশত স্থান পায়। তাৰপিছত নেক্সট কুৱেশ্যন দিছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা। কবিতাটোৰ সহায়ত বুজি লিখা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ হ'ব যে গীত আৰু ছবি দুয়োবিধ সুকুমাৰ কলাৰ অন্তৰ্গত। সুকুমাৰ কলা সকলো সময়তে সকলো ঠাইতে সকলো মানুহৰে জনপ্ৰিয়। সেইকাৰণে গীতক কোৱা হয় সংসাৰ মৰুভূমিত গীত সৰোবৰ, অৰ্থাৎ সাংসাৰিক জ্বালা যন্ত্ৰণাৰ মাজত বা অশেষ ক্লান্তিৰ অন্তত এফাকি গীত শুনিলে মানুহে মনত শান্তি লাভ কৰে, কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ বেদনা আৰু সুখ শান্তিক প্ৰকাশ কৰে। কিন্তু সেই গীত আৰু ছবিৰ অৰ্থ সহজবোধ্য হ'ব লাগিব। উদাহৰণস্বৰূপ অসমীয়া সমাজত বিহুগীতৰ প্ৰচলন আৰু আদৰ পুৰণি কালৰে পৰা আছে। বিহুগীতৰ সুৰ আৰু কথা আমাৰ সহজবোধ্য বাবে তাক আমি সহজে বুজিব পাৰোঁ। তাৰপিছত কৈছে যে আনহাতে অসমীয়া বিহুগীতবোৰৰ মাজেদি সাধাৰণতে ডেকা গাভৰুৰ প্ৰাণ উচ্চাসকহে প্ৰকাশ কৰা হয়। সেইকাৰণে বিহুগীতবোৰ ডেকা গাভৰুৰ যিমান প্ৰিয় বৃদ্ধ পৌৰৰ সিমান প্ৰিয় নহয়, কাৰণ এই গীতবোৰৰ ভাৱৰ গাম্ভীৰ্য কম। কিন্তু বৰগীতবোৰ ডেকা বুঢ়া সকলোবোৰৰ কি প্ৰিয়, কাৰণ আধ্যাত্মিক বস্তুনিষ্ঠ ভাৱৰ গাম্ভীৰ্য আৰু সুৰৰ লালিত্যই বৰগীতক যেনেদৰে উচ্চ স্থানলৈ তুলি নিছে, তেনেদৰে সকলো শ্ৰেণীৰ লোকৰে অন্তঃস্পৰ্শী কৰি তুলিছে। সেইকাৰণে বৰগীতক ভাল গীত বুলি আমাৰ সমাজে আদৰি লৈছে। বৰগীতবোৰৰ পৰা অসমীয়া সমাজৰ সামাজিক আৰু আধ্যাত্মিক জীৱনৰো উপকাৰ হৈছে। তাৰপিছত নেক্সট দিয়া আছে গীতবোৰৰ দৰে ছবিৰ মাধ্যমেদিও চিত্ৰকৰসকলে তেওঁলোকৰ মনৰ ভাৱাৱেগ প্ৰকাশ কৰে। চিত্ৰকৰে ছবিৰ যোগেদি সামাজিক হৰ্ষ বিষাদ দুখ দৈন্য অত্যাচাৰ উৎপীড়ন আৰু প্ৰকৃতিৰ মনোমোহা চিত্ৰবোৰ প্ৰকাশ কৰে। গীতেই হওক বা ছবিয়েই হওক সহজবোধ্য হ'ব আৰু বাস্তৱধৰ্মী হ'লেহে এইবোৰ মানুহৰ মনত মহত্ব স্থান লাভ কৰে। তাৰপিছত 3 নম্বৰত দিছে যে সদায় চকুৰে দেখা গছ পাতৰিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা। নিজৰ মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰ হ'ব যে সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণবন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণবন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতিও কেতিয়াও বিশেষভাৱে মন নকৰোঁ, কিন্তু তাকে যেতিয়া তুলিকাৰে আঁকি ৰং সানি প্ৰাণবন্ত কৰি তোলে তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। তাৰপিছত নেক্সট দিছে যে গছৰ পাত আমি সদায় দেখি থাকোঁ। সৰি পৰা গছৰ পাতৰ ওপৰেদি আমি গছকি খোজকাঢ়ি গৈ থাকোঁ, কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু এই একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয় হৈ উঠে। এক কথাত
এক কথাত ক'বলৈ গ'লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি মানুহৰ মনত আনন্দ দান কৰিব পাৰে। এইটো আনন্দ হ'ব, ঠিক আছে, ইয়াত এটা ন আছে, আনন্দ দান কৰিব পাৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নৰ কথা কৈছে যে কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব যে পৃথিৱীৰ সকলো দেশতে সকলো জাতিৰ মাজতে গীত আৰু ছবিৰ প্ৰচলন আছে। দেশ আৰু জাতি অনুসাৰে মানুহৰ ভাষা বেলেগ বেলেগ, তথাপি এখন দেশৰ গীত বা ছবি আন এখন দেশৰ মানুহে ভাল পায়, তেতিয়া সি সৰ্বসাধাৰণ বোধগম্য আৰু হৃদয় আকৰ্ষণ কৰিব পাৰে। কিন্তু কিছুমান গীত আছে যাক নিজৰ দেশৰ মানুহেও বুজিব নোৱাৰে বা গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণত আমাৰ দেশত প্ৰচলিত উচ্চ স্তৰৰ সংগীতবোৰৰ সৰ্বসাধাৰণ লোকে বুজিব নোৱাৰে। সেইকাৰণে সেই গীতবোৰ কি হয়, উচ্চ স্তৰৰ হ'লে সকলো মানুহৰ ভাল নালাগে। আনহাতে কাৱালী বা আধুনিক গীত সৰ্বসাধাৰণে সহজে বুজিব পাৰে বাবে সকলোৰে ভাল লাগে। ছবিৰ ক্ষেত্ৰতো যি ছবিৰ মূল বা অৰ্থ মানুহে সহজে বুজিব নোৱাৰে তাক সাধাৰণ ৰাইজে ভাল নাপায়। গতিকে সৰ্বসাধাৰণৰ মনোগ্ৰাহী নোহোৱা গীত আৰু ছবিক মানুহে ভাল নবলে। পৃথিৱীৰ জাতিবোৰৰ সকলোৰে একোটা সুকীয়া ভাষা আছে আৰু সেই সুকীয়া গীত আৰু ছবিও এখন দেশৰ বা এটা জাতিৰ মানুহে আন এখন দেশৰ বা আন এটা জাতিৰ ভাষা নুবুজিব পাৰে। কিন্তু ভাষা নুবুজিলেও এখন দেশৰ গীত আৰু ছবিক আন এখন দেশৰ মানুহে গ্ৰহণ কৰিব পাৰে, যেতিয়া সেই গীত বা ছবি দুয়োখন দেশৰে বা দুয়োটা জাতিৰে উমৈহতীয়া হৈ উঠে। ঠিক আছে, এতিয়া গীত আৰু ছবি উমৈহতীয়া হ'ব পাৰে একমাত্ৰ কলাকাৰৰ কৌশলতহে। গতিকে কলাকাৰৰ কৌশলত যেতিয়া গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হৈ উমৈহতীয়া হয়, তেতিয়া তাক সকলোৱে আদৰি লৈ আলাসত ঠাই দিয়ে। এতিয়া 5 নম্বৰত কৈছে যে গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ হ'ব যে গীত আৰু ছবি সকলোৰে প্ৰিয়, কিন্তু সৰ্বসাধাৰণে বুজিব নোৱাৰিলে সেই গীত বা ছবিয়ে কেতিয়াও জনপ্ৰিয়তা লাভ কৰিব নোৱাৰে। আনহাতে যিবোৰ গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হয়, সি বিশেষভাৱে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে আৰু তাৰ স্থান মান উচ্চ হৈ পৰে। আনহাতে এনে কিছুমান গীত আছে যিবোৰ গীতৰ বা সকলো মানুহে বুজিব নোৱাৰে, কিন্তু সুৰৰ মূৰ্ছনাৰে সৰ্বসাধাৰণৰ মন আকৰ্ষণ কৰি শ্ৰোতাক আৱেগপ্ৰৱণ কৰি তুলিব পাৰে। সেইদৰে নুবুজা ছবিও ৰং আৰু কলাৰ প্ৰয়োগৰ বাবে সৰ্বসাধাৰণৰ মনোগ্ৰাহী হৈ উঠে। সদায় দেখি থকা বস্তু বা তুলিকাৰ কৌশলত আকৰ্ষণীয় ছবি হয় আৰু গীতৰ দ্বাৰাই সদায় শুনি থকা কথাও আকৰ্ষণীয় হয়। চিত্ৰকাৰ বা গায়কে নিজৰ কৌশলেৰে যি গীত আৰু ছবিক আকৰ্ষণীয় কৰিব পাৰে, সি যুগে যুগে মানুহৰ মনত সাঁচ বহুৱাব পাৰে। তাত দেশ কাল পাত্ৰৰ কথা নাই। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ 6 নম্বৰত দিছে যে ব্যাখ্যা কৰা। 1 নম্বৰ ব্যাখ্যা বা ক নম্বৰ ব্যাখ্যা যে সদায় চকুৰে দেখা গছ পাত্ৰীও ছবিটিত ভাল হৈ পৰে। ইয়াৰ উত্তৰ হ'ব যে আৰু আছে যে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ইয়াৰ ব্যাখ্যা কি হ'ব যে এই কবিতাফাঁকি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা গীত আৰু ছবিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সুকুমাৰ কলাৰ আকৰ্ষণীয়তাৰ কথা বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে। আৰু ব্যাখ্যা কি হ'ব যে সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণবন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণবন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰাণ কেতিয়াও বিশেষভাৱে মন নকৰোঁ, কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰাণবন্ত কৰি তোলে, তেতিয়া তাক আকৌ কি হয়, চোৱাৰ হেঁপাহ জন্মে। কিন্তু উদাহৰণত দেখুৱাৰ দৰে কি কৈছে যে উদাহৰণত কবিয়ে কৈছে গছৰ পাত আমি সদায় দেখি থাকোঁ, সৰি পৰা গছৰ পাতৰ ওপৰেদি আমি গছকি খোজকাঢ়ি গৈ থাকোঁ, কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয়। তাৰপিছত মোহনীয় হৈ উঠে। গীতৰ ক্ষেত্ৰতো একেই কথা। গীতৰ কথা যিয়েই নহওক, আমি সদায় শুনি থকা কথাই হওক বা নহওক, সুৰকাৰে যেতিয়া সেই কথা সুৰ দি সুললিত কণ্ঠস্বৰেৰে গায়, তেতিয়া তাক শুনি আমাৰ সকলোৰে ভাল লাগে। আনকি বহুতো সময় গীতবোৰে প্ৰাণৰ জোৱাৰ তোলে। এক কথাত ক'বলৈ গ'লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব পাৰে। তাৰপিছত
গ নম্বৰ প্ৰশ্ন বা ব্যাখ্যা মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'তে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। এই কথাষাৰৰ ব্যাখ্যা কি হ'ব? উত্তৰ হ'ব এই কবিতাভাগি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা গীত আৰু ছবিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সুকুমাৰ কলাকাৰসকলৰ কৌশলী বিদ্যাৰ স্থায়িত্বৰ প্ৰকাশ কৰিছে। ঠিক আছে, তাৰপিছত নেক্সট আছে গায়কে গোৱা গীত আৰু চিত্ৰকাৰে অঁকা ছবি তেওঁলোকৰ একোটা বিদ্যা। এই বিদ্যাৰ প্ৰয়োগেৰে চিত্ৰকাৰ বা গায়কে সদায় দৰ্শক শ্ৰোতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা কৰে। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কৌশল প্ৰয়োগ কৰি যিবিলাক কলাৰ ভাৱ সৰল সহজ আৰু গতিও ধীৰ হয় সেইবিলাক কলা সকলোৰে মনোগ্ৰাহী হৈ উঠে। এই গীতৰ কথাবোৰ যদি সৰল সহজ শব্দৰে ৰচনা কৰে আৰু তাক যদি সুৱদী কণ্ঠেৰে সুৰৰ লালিত্যৰে গোৱা হয় তেন্তে সেই গীত মানুহৰ প্ৰাণত লাগি ধৰে। তেনে গীত যি ভাষাৰেই নহওক কিয় সকলো ভাষাভাষী লোকৰ প্ৰিয় হৈ পৰে আৰু সকলো দেশৰ বা জাতিৰ মানুহে তাক গ্ৰহণ কৰি আপন কৰি লয়। এই কথাকেই কবিয়ে কৈছে যে কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু নহয়, সি মানুহৰ মাজতেই কি জীয়াই থাকে। অৱশ্যে দেশ কাল পাত্ৰভেদে তাৰ জনপ্ৰিয়তাৰ তাৰতম্য ঘটে। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত আছে কি খ নম্বৰত আছে ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণ, 7 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ কেনেকুৱা বস্তু হয়? শব্দটোৰ একে অৰ্থ বা মিল থকা অৰ্থ লিখিব লাগে। যেনেকৈ জগত, এই জগত শব্দটোৰ লগত একে অৰ্থ থকা এটা বেলেগ ৱাৰ্ড লিখিব লাগিব। যেনেকৈ জগত হ'লে বিশ্ব হ'ব, উল্লাস আনন্দ সৰু ক্ষুদ্ৰ, এইবোৰৰ অৰ্থ কিন্তু একেই হয়, তাক সমাৰ্থক শব্দ বোলে। ভাল উৎকৃষ্ট চকু নেত্ৰ কাণ কৰ্ণ। ঠিক আছে, এনেকৈ 8 নম্বৰত দিছে বাক্য ৰচনা কৰা। কৌশলী বিদ্যা অজৰ অমৰ আলাসত ঠাই ডাঙৰ দীঘল, এইকেইটা শব্দৰে বাক্য ৰচনা কৰিব লাগে। উত্তৰ আমি সুন্দৰকৈ লিখি দিছোঁ কৌশলী বিদ্যা আয়ত্ত কৰা জনেহে মানুহৰ সমাদৰ লাভ কৰিব পাৰে। অজৰ অমৰ ভাল সৃষ্টিকৰ্ম যুগ যুগ ধৰি অজৰ অমৰ হৈ থাকে। তাৰপিছত নেক্সট আছে যে আলাসত ঠাই, ভাল শিল্পকৰ্মক মানুহে সমাদৰ কৰি আলাসত ঠাই দিয়ে। তাৰপিছত নেক্সট কি দিছে ডাঙৰ দীঘল, পিতৃ মাতৃয়ে অশেষ যত্নেৰে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে। তাৰপিছত নেক্সট 9 নম্বৰত দিছে বিপৰীত শব্দ লিখা। প্ৰথমতে মিহি প্ৰাণ মৃত্যু মূল ক্ষুদ্ৰ। বিপৰীত শব্দ হ'ল যোনটো শব্দৰ ওলোটা অৰ্থ মানে শব্দটোৰ ওলোটা অৰ্থ লিখিব লাগে। যেনেকৈ দিন হ'লে ৰাতি এনেকৈ লিখিব লাগে, তাকে কি কয় বিপৰীত শব্দ বুলি কোৱা হয়। যেনেকৈ মিহি হ'লে খহটা, প্ৰাণ নিষ্প্ৰাণ, মৃত্যু জন্ম, মূল গৌণ। তাৰপিছত আছে কি ক্ষুদ্ৰ হ'লে ডাঙৰ হ'ব। এনেকৈ তোমালোকৰ অসমীয়াৰ 3 নম্বৰ পাঠটো আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাহমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।